ভণ্ড ভুৱা পৰ্টেল সাংবাদিক জলিল আকন্দ নগাঁও আৰক্ষীৰ জালত। ভণ্ড ভুৱা মদাহী নাৰী নিৰ্যাতনকাৰী জলিল আকন্দৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলায় মদাহী জলিলৰ ঘৰত। আৰক্ষীৰ উমান পাই পলাওঁতে আৰক্ষীয়ে মদাহী জলিলক ঘৰৰ পৰা টানি চুচৰাই লুংগি পিন্ধাই ঘৰৰ পৰা লৈ যায়। পাবত গজা একাংশ সাংবাদিকৰ বাবে সংবাদ জগতৰ কুলসিত হোৱাৰ সমান্তৰালকৈ মঙলবাৰৰ নিশা নগাঁও আৰক্ষীয়ে SN India 24 নামৰ এটা পৰ্টেল তথা ডিজিটেল চেনেলৰ স্বত্বাধিকাৰীক আটক কৰে। নগাঁও আৰক্ষীয়ে আটক কৰা ধৃত সাংবাদিকজন মদাহী আব্দুল জলিল আকন্দৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱাৰ মা এণ্টাৰপ্ৰাইজ নামৰ এটা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী শ্বহীদুল ইছলামৰ বিৰুদ্ধে এটা বাতৰি পৰিৱেশন কৰাৰ লগতে ইছলামৰ পিতৃক হত্যাকাৰী সজাই বাতৰি পৰিৱেশন কৰে। এই সংক্ৰান্তত 30 এপ্ৰিলত নগাঁও আৰক্ষীৰ অধীক্ষক অপৰাধ শাখাৰ এক গোচৰ তৰিছিল শ্বহীদুল ইছলামে। আৰু উক্ত গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নিশাৰ ভাগত আব্দুল জলিল আকন্দক নগাঁও আৰক্ষীয়ে আটক কৰা বুলি জানিবলৈ দিয়ে শ্বহীদুল ইছলামে। এই সম্পৰ্কত কচুৱাত এখন সংবাদমেল আয়োজন কৰি আকন্দক উচিত শাস্তি দিবৰ বাবে আৰক্ষীৰ প্ৰশাসনক আহ্বান জনায় শ্বহীদুল ইছলামে। উল্লেখ্য যে SN India 24ৰ বিৰুদ্ধে পূৰ্বেও বহু ভুৱা বাতৰি কৰাৰ লগতে ধন দাবীৰ চৰ্দাৰ বুলিও অভিযোগ উত্থাপন কৰিছে শ্বহীদুল ইছলামে। বৰ্তমান মদাহী জলিল নগাঁও আৰক্ষীৰ বন্ধ কোঠৰীত। প্ৰায় শতাধিক গোচৰ ৰুজু হোৱা মদাহী জলিলক নগাঁও আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়া সময়তহে হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ।